পৰ্বতৰ ধেক থেকিয়া লিহিৰি পহতীয়া বতাহ যেনেকৈ হালে ভুলৰে চাপৰত তোৰে লাহি কঁকাল ধুচেল দিনিছে গৈ ভাগে তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক ৰূপালী জোনাক নাহে বেলি জাগৈ যাবৰে হ'ল। লভলীন দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ত মই দীপেন শৰ্মা। আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ অনুষ্ঠান কথন মথন। আমাৰ এই কথন মথন অনুষ্ঠানত আমি এগৰাকী শিল্পীক আমন্ত্ৰণ কৰি আনিছো আজি। তেওঁ হ'ল ৰঙিয়া নিবাসী নীল বিকাশ। আৰু এই নীল বিকাশ ডাঙৰীয়াক আমাৰ ষ্টুডিঅ'লৈ আমি স্বাগতম জনাইছো। এই নীল বিকাশ ডাঙৰীয়াই আমাৰ এই অঞ্চলত তেওঁ সাউণ্ড চিষ্টেমৰ লগত কাম কৰিছে বা বিভিন্ন কাম কৰিছে। তেওঁ কাম কৰিও তেওঁৰ এটা নিজে এটা আদৰ্শ ভাবি লৈছে বা নিজে এটা কোনো এটা কাম কৰিম বুলি ভাবি লৈছে। এইটো হ'ল তেওঁ সংগীত চৰ্চা। আৰু এই সংগীত চৰ্চাত তেওঁ যথেষ্টখিনি আগবাঢ়িও গৈছে। নিজৰ ব্যক্তিগত কামখিনি কৰাৰ পিছতো সংগীত চৰ্চাত তেওঁ আগবাঢ়ি গৈছে। তো যোৱা বৰ্ষত তেওঁ যথেষ্ট মঞ্চত গীত পৰিৱেশন কৰিছে। বহাগ বিহুৰ সময়তো গীত পৰিৱেশন কৰিছে। আহকচোন আজি আমি তেওঁৰ পৰা তেওঁৰ মনৰ কথা বুজ লওঁ। তো নীল বিকাশ ডাঙৰীয়া, এই যে সংগীত তুমি চৰ্চা কৰি আছা আৰু ইয়াৰ লগে লগে তুমি কিছুমান নিজে চলাৰ কাৰণে কামো কৰি আছা। দুইটা বস্তু কেনেকৈ চলাই আছে? মানে এটা কাম কৰি থাকিলে মানে যিহেতু গানৰ কাম আছে, হয়, গানৰ কামটোত মানে এটা ভাল ধুনীয়া এটা মানে মই সুখ পাওঁ। য'ত নেকি মানে গানত হাঁহি সুৰ আৰু মানে দুখ চববোৰ পোৱা যায়। তো সেইকাৰণে গানৰ কামটোত মই বহুত আগৰ পৰা লাগি আছো। আৰু ক্লাছ মই সৰুৰ পৰাই মই গানৰ কামতে লাগি আছো। এতিয়া মানে কিছুমান কামতো লাগিব লগা হ'ল, য'ত নেকি মই চাউণ্ডৰ কাম কৰি আছো। চাউণ্ডৰ কাম কৰি মানে এফালে গানৰ কামো কৰো, চাউণ্ডৰ কামো কৰো, চব বস্তু মানে একেলগতে মিলাম। আৰু চাউণ্ডৰ কাম কৰিলে গানটো পাহৰি নাযাওঁ, গানটো মোৰ মানে মুখতে চলি থাকিব আৰু তথাপিও চাউণ্ডৰ কাম কৰি আহি মই আৰু গানৰ কামতে থাকোঁ। আহি ঘৰত প্ৰেক্টিচ কৰি থাকোঁ, নতুন নতুন জুবিন দাৰ গানবোৰ প্ৰেক্টিচ কৰি থাকোঁ আৰু পুৰণা গীতবোৰো জুবিন দাৰ মানে প্ৰেক্টিচ কৰি থাকোঁ। মানে চব ছিংগাৰৰে গান মানে প্ৰেক্টিচ কৰি থাকোঁ। তো বৰ বেছি মই ভাল পাওঁ জুবিন দাৰ যিহেতু গীত, জুবিন দাকে মই জুবিন দাৰে গানবোৰ বেছিকে মানে চৰ্চা কৰি থাকোঁ বা গাই থাকোঁ মই। এই যে চাউণ্ডৰ তুমি কাম কৰা, সাউণ্ড চিষ্টেমৰ লগত বিভিন্ন ঠাইত তুমি কাম কৰিব যাব লাগে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সংগীত পৰিৱেশন হৈ থাকে। এই সংগীত পৰিৱেশনৰ সময়তো তুমি তাত চাউণ্ডৰ কাম কৰা। তেতিয়া তোমাৰ কেনেকুৱা লাগে? তেতিয়া মানে ভাল লাগে। মানে এনেকুৱা লাগে যে এদিন ময়ো সেনেকুৱাকে মানে সিহঁতৰ লগত সিহঁতে যেনেকে মানে অনুষ্ঠান কৰি থাকে, তো ভাল লাগে যে ময়ো সেনেকে কৰি আছো নেকি, মোৰ মনটোত সেনেকুৱাকে লাগি থাকে ময়ো কৰি আছো নেকি সেনেকুৱাকে। তো মানে মনটোত ভাল লাগি থাকে এটা যে সিহঁতেও মানে এনেকে আগুৱাই গৈছে আৰু ময়ো সেনেকে লাহে লাহে আগুৱাই যাম, যে ৰাইজে মোক যিমানখিনি ছাপোৰ্ট কৰে সিমানখিনি ছাপোৰ্টৰ পৰা মই আজি সেনেকে আগুৱাই যাম আৰু সেনেকে ভাবি থাকোঁ যে ভাল ধুনীয়া এটা পৰিস্থিতি বা কমিটিসকলৰ সকলোৰে আৰু কথাখিনি মানে চব বস্তু ভাল লাগে, মানে মনটোতো ভাল লাগি থাকে গানবোৰ চাই থাকিলে। আৰু কিছুমান যোনটো ষ্টাইল বা গান গোৱা যোনটো মানে ছিংগাৰবোৰৰ ষ্টাইল, সেইবোৰ বস্তুবোৰ শিকি থাকোঁ। কেনেকুৱা বা মানে বস্তুবিলাক যে কোনটো গান গালে বা কেনেকুৱাকে ষ্টাইল দিব লাগে বা কোনটো গান গালে বা মানুহে কোনটো গানত বেছি ভাল পায় বা মানুহে কোনটো কি বস্তু ভাল পায়, তো সেইখিনি বস্তুত মানে মই অলপ বেছি মানে জৰুৰী বুলি ভাবোঁ মোৰ মনটোত। সেইখিনি বস্তু বেছিকে ফ'ল' কৰি থাকোঁ মই গানৰ মানে প্ৰগ্ৰেম চলি থাকিলে, মিক্সাৰ বোৰ্ডত বহি কাষত বহি। মানে ক'বলৈ গ'লে তুমি এনেকুৱাকৈ প্ৰগ্ৰেমবোৰত যেতিয়া তুমি চাউণ্ড চিষ্টেমৰ কাম কৰিব যোৱা, তাত যেতিয়া ফাংচনত সংগীত পৰিৱেশন কৰি থাকে গায়ক গায়িকাই, তেতিয়া তাৰ পৰাই তুমি অনুপ্ৰেৰণা পালা নেকি? তাৰ পৰাই মই অনুপ্ৰেৰণা পোৱা নাই। মই মানে পাইছোঁ মই ক'ৰ পৰা, মানে প্ৰথম মই যেতিয়া মানে মই LP স্কুলত যাই আছিলোঁ না, LP স্কুলত মানে আমি ছাৰ বাইদেউসকলে মানে গান গাবলৈ দিয়ে। তেতিয়া মানে সৰুকে মানে এনে দুটা কলি এটা কলি মানে গান গাই থাকোঁ আৰু সৰুকে। তো গানবোৰ গাই মানে কিবা এটা মানে মোৰ মনটোত মানে বহুত ভাল লাগে। আৰু মই মানে বেছি ভাল পাওঁ যে গান গাই মই গানটোৱে মই ভাবোঁ কি যে গানতে মই মানে চব কাম এৰি দিম এনেকুৱাকে লাগে। কিন্তু যিটো চাউণ্ডৰ কামতো লাগি থাকোঁ, চব ফালে একেলগতে লাগো। কিন্তু মেইন কথা কি গানৰ ক্ষেত্ৰত মানে কিবা এটা বেলেগ মই পাওঁ আৰু সেইকাৰণে মই গানতে লাগি থাকোঁ। আনুষ্ঠানিক শিক্ষা গানৰ কিবা লৈছা নেকি?
শিক্ষা মই একো লোৱা নাই মানে গীতবোৰ শুনি শুনি মানে জুবিন দাৰ গীত শুনি শুনি এনেকে মই গান মানে গোৱা ষ্টাৰ্টিং চলিছে মোৰ জুবিন দাৰে গান মই বহুত বেছি ভাল পাওঁ আৰু ফেভাৰিট ছিংগাৰ মোৰ জুবিন দা আৰু মই আৰু এটা ছিংগাৰকো ভাল পাওঁ নীল দা নীল দাক মই বহুতখিনি ভাল পাওঁ জুবিন দাকো বেছি ভাল পাওঁ কিন্তু নীল দাতকৈ মই জুবিন দাক অলপ বেছি ভাল পাওঁ আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি অনা নীল বিকাশৰ আমি প্ৰথমতে এটি সংগীত শুনি লওঁ দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতে কি মলে মলাই গোবিন্দাই ৰাম সৰু সূতাৰ চেলেংখনিত বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ গোবিন্দাই ৰাম দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতে কি মলে মলাই গোবিন্দাই ৰাম সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ গোবিন্দাই ৰাম বিহু মাৰিবলৈ যাওঁ গোবিন্দাই ৰাম বিহু মাৰিবলৈ যাওঁ গোবিন্দাই ৰাম এবাৰ আমি সৰুৰে পৰা শুনি থকা কেইটামান বিহু গীত গাব লৈছো বগীতৰা ওলাই দেখা দিয়া হাতত পাণ বটালৈ ৰাইজক সেৱা কৰা বগীতৰা ওলাই দেখা দিয়া হাতত পাণ বটালৈ ৰাইজক সেৱা কৰা প্ৰথমে ঈশ্বৰে সৃষ্টি কৰিলে তাৰ পিছত সৃজিলে জীৱ বগীতৰা বগীতৰা ওলাই দেখা দিয়া হাতত পাণ বটালৈ ৰাইজক সেৱা কৰা আহাই দেউ আহা নাচি নাচি নাচাই দেউ নাচা ঘূৰি ঘূৰি ৰাইজলৈ জনোৱা সেৱাহে ৰাইজলৈ জনোৱা সেৱাহে পানী পাই বাঢ়িলেহে পানীৰে কলে মোক পানী পাই বাঢ়িলেহে পানীৰে কলে মোক মৰম পাই বাঢ়িলে যৌৱন হে এই মুহূৰ্তত যদি আমি জুবিন গাৰ্গৰ এটা বিহু যিহেতু বিহুৰ বতৰ জুবিন গাৰ্গৰ এটা বিহু শুনিব পাৰোঁ তোমাৰ কণ্ঠৰ পৰা ঠিক আছে মই বিহু এটা গান গাইছো হয় গোৱাচোন পৰ্বতৰ ঢেকঢেকীয়া লিহিৰি পহতীয়া বতাহ যেনেকৈ হালে ভুলৰে চাপৰত তোৰে লাহি কঁকাল ধুচেল দিনিছে গৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা হৈ বাঁহী বজাইছিলে চাগে পাহাৰী নিজৰা দেখি ভালে লগা কুলু কুলু কৰি নামে ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া কঁকাল খামচীয়া হলে দেখাতো বাদেই দে বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলৈ পালে মোৰ মইনা হৈ বিহু নাচিবলৈ পালে তো কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ এজন খুব কম বয়সীয়া ল'ৰাই জুবিন গাৰ্গৰ খুব এটা ধুনীয়া বিহুগীত আমাক শুনোৱালে তেওঁৰ কণ্ঠ তেওঁ আৰু এগৰাকী শিল্পীক খুব ভাল পায় বুলি কৈছে নীল আকাশ তো যিহেতু বিহুৰ বতৰ এই বতৰত
তেওঁৰ কণ্ঠৰ পৰা নীল আকাশৰ খুব এটি গানৰ দুটা কলি আমি শুনিব ঠিক আছে নীল আকাশৰ দুটা কলি তুমি মোৰ মন আকাশত যদি থকা ৰূপালী জোনাক ৰূপালী জোনাক বেছি দিন নৰো দেহা হন্দা চিটিত লৈ আনিম তোমাক লৈ আনিম তোমাক ৰং ৰং ৰঙাকৈ দুগানতে মৰমবোৰ যাচি দিমে গৈ সুখতো হবাহি দুখতো হবাহি মোৰ খুব ধুনীয়া আমাৰ অসমৰ প্ৰখ্যাত দুগৰাকী শিল্পীৰ গানৰ কৰি যেতিয়া আমাক শুনোৱালে তো কথা হ'ল এতিয়ালৈ তুমি মঞ্চত গান গাইছা বহুতখিনি মানে অনুষ্ঠান কৰিছো বহুত জাগাত অনুষ্ঠান কৰিছো যোৱা বছৰতো কৰিছো অনুষ্ঠান এইটো বছৰো কৰি আছো এইবাৰ অনুষ্ঠান আৰু কৰিব যাম আৰু যদি ৰাইজে বিচাৰে কেতিয়াৰ পৰা কৰিছা তুমি মই মানে কিমান দিন হ'ল এতিয়ালৈ মই অনুষ্ঠান যেতিয়া মানে মোক ৰাইজে বিচাৰা হ'ল মানে আজি মই মোটামুটি এক বছৰ আগৰ পৰা ৰাইজে বিচাৰা হৈছে মোক তো প্ৰথম এটি অনুষ্ঠান কৰিছিলো মই এটা কলেজত তো সেই কলেজত প্ৰগ্ৰাম কৰিছিলো মই সেইটো মই অলৰেডি এতিয়াও পঢ়ি আছো এইটো কলেজত মানে এতিয়া পঢ়ি থকা মানে মোৰ অলপমান এফালেফাল হৈ গৈছিল মানে তো মানে সেইটো কথা ক'ব গৈছো মই যে এটা অনুষ্ঠান কৰিছিলো সেইটো অনুষ্ঠানত মই 500 টকা পাইছিলো প্ৰথম অনুষ্ঠান কৰিছিলো সেইটো মই কলেজত আছিল মোৰ প্ৰগ্ৰাম ফেচাছত মাতিছিলে প্ৰগ্ৰাম কৰিব তো তাতে মই প্ৰগ্ৰাম কৰি মানে 500 টকা পাইছিলো প্ৰথম 500 টকা আৰু 500 টকাৰ পৰা আৰম্ভ কৰিছা এতিয়া প্ৰগ্ৰাম কৰিব মাতিলে তোমাক কিমান পইচা এতিয়া পইচা কৰিব গলে মানে মই প্ৰথম কথা মানে কমিটিৰ ফালেও চাওঁ কমিটিৰ ফালে চাই লওঁ যে কমিটিৰ ফালৰ পৰা কিখিনি মানে সিহঁতে দিব পাৰিব বা সিহঁতৰ কিখিনি মানে আছে দিব পৰা মানে মৰ্যাদা বা যদি এইখিনি দিব পাৰিম বা আমাৰ অলপ পইচাও কম আছে তো ঠিক আছে আমি মিলা মিলিকে গুচি যাওঁ আৰু আমি বেছি বেনিফিট নকৰো যত নেকি ইমান পইচা লাগিব ইমান পইচা সেইটো ডিমাণ্ড নাই মানে ৰাইজে প্ৰথম ভাল পাব লাগিব মোৰ গানবোৰ তেতিয়া সেই ৰাইজে ক'ব পাৰিব যে গানটো ভাল লাগিছে বা পইচা ইমান দিব পাৰি বা কিমান দিব পাৰি সেইটোৱে কথা তো প্ৰথম মানে মই গানবোৰ মানে বেছি ইমান পইচা নকওঁ মোৰ পইচা ইমান প্ৰয়োজন নাই মেইন কথা কি ৰাইজে ভাল পাব লাগে মোৰ প্ৰতিভাখিনি ভাল পাব লাগে আৰু ৰাইজে মোৰ গীতবোৰো শুনি ভাল পাব লাগে সেইখিনিয়ে কথা আৰু এনেকৈ প্ৰগ্ৰেম কৰি চলি যায় আজি যোৱা বছৰটো কৰিলো এইটো বছৰো মই কৰি আছো বৰ্তমান এইটো বছৰ 20খনমান কৰিলো চাগে এতিয়াতো বিহুৰ সময় আগন্তুক খুব আমাৰ ৰঙালী বিহু আহি আছে ৰঙালী বিহু অসমৰ বিভিন্ন অনুষ্ঠানত আমাৰ বিহু মঞ্চত গায়ক গায়িকাসকলক আমন্ত্ৰণ জনাব তো তোমাৰ এতিয়ালৈ আমন্ত্ৰণ পাইছানে আমন্ত্ৰণ মই 2-4খনমান পাইছো মই এনে বৰ্তমান কৈ থৈ দিছে কিন্তু এগ্ৰিমেণ্ট হোৱা নাই বৰ্তমান 2-4খন কৈ থৈ দিছে তো এই 2-4খনমান মই পালে কৰিম আৰু বৰ্তমান আৰু আহি আছে টাইম হৈছে অলপ চলপকে মানে এটা দুটাকে আহি আছে অস্তে মানে লাহে লাহে তো সেনেকে আৰু তুমিতো সংগীতত খুব নতুন ল'ৰা হয় নতুনকৈ আহিছা নতুনকৈ মঞ্চত গান মাৰি আছা ন তো কথা হ'ল এতিয়া এই যে বৰ্তমান সময়টোত খুব এটা বিতৰ্কৰ বিষয় হৈ আছে যে আমাৰ বিহু মঞ্চসমূহত বা সংগীতৰ মঞ্চসমূহত শিল্পীৰ মাননিক লৈ এটা বিতৰ্ক হৈছে বা কিছু শিল্পীয়ে আমাকে বহুত বেছি এমাউণ্ট বিচাৰে বুলি তো তেনেকুৱা এটা বিতৰ্ক হৈছে আচলতে তুমি কি ক'ব বিচাৰা এই কথা মানে এইটো কথা হ'ল কি মানে যে পইচাটো মানে আমি ছিংগাৰ যিহেতু কিছুমানে সেইটো কিছুমানে মানে বিচাৰে যে বেছিকে বিচাৰে কিছুমানে নিবিচাৰে কোনোবাই কমকে বিচাৰে মেইন কথা কি এইটো মানে প্ৰথম আমি চাব লাগিব যে মানে কমিটিটোৰ কিমানখিনি আছে পইচা দিবলগীয়া বা কিমানখিনি দিব পাৰে সেইখিনি চাই লৈ পেলাই মিলাই মিলিকে যাব লাগে আৰু বেছি পইচা ল'বলগীয়াও নাই মানে মিলাই মিলিকে চব প্ৰগ্ৰেমবোৰ কৰি থাকিলে ভাল আৰু এই বিহুৰ সময়ত বহুতে কৈ আছে যে বিহু মঞ্চত হিন্দী গীত গাব নালাগে তুমি কি কোৱা একচুৱেলি হিন্দী গীত গাব নালাগে চাগে কাৰণ বিহু মঞ্চত বিহু গান গালে ভাল আৰু বিহু মঞ্চত যিটো বিহু এটা আমাৰ অসমীয়া বহুত মানে অসমীয়াটো বহুত মানে কি বুলি কয় এইটো অসমীয়া জাতীয় উৎসৱ গতিকে বিহুত হিন্দী গান গাব নালাগে তোমাৰ মতেও গাব নালাগে কাৰণ বিহুৰ মঞ্চত বিহুৱে গাইলে ভাল আৰু হিন্দী গান গাব নালাগে
যেহেতু কমিটিৰো বাধা থাকে সেই হিচাপে গাব নালাগে তুমি সাউন্ড সিস্টেমৰ লগত যে কাম কৰা বুলি কৈছা কেতিয়াৰ পৰা কৰিছা কিমান বছৰ হ'ল মই সাউন্ড সিস্টেমটোত মানে আজি 5 বছৰে কৰি আছো 5 বছৰ ধৰি সাউন্ড সিস্টেমৰ লগত কাম কৰি আছো হা গতিকে সাউন্ড সিস্টেম আৰু মিউজিক তো মিউজিক হলেও আমাৰ যেতিয়া তুমি গান মাৰিবা তেতিয়া তোমাৰ যে মানে সাউন্ডৰ কথাটো আহি পৰে তো এই কথাবোৰত তোমাৰ সুবিধা হৈছে ন যেটা তুমি সাউন্ড সিস্টেমৰ লগত কাম কৰি আছা মানে কেনেকুৱা লাগে যে আমি যদি প্ৰগ্ৰাম কৰিব যায় এটা জায়গা তো কিছুমান বস্তু নাপালে হেতু বুজি পাও যে এইটো বস্তু হোৱা নাই বা এইটো বস্তু পোৱা নাই বা ভোকেলটোৰ আমাৰ ৰিভাব পোৱা নাই বা ইকো পোৱা নাই হেতু বস্তু আমি মানে ভালকে খুব সোনকালে মানে বুজি পাই যাও যে এইটো বস্তু সহজ হয় আৰু প্ৰথমে যেটো শিকি লৈছো এইটো বস্তু তো মানে ভাল হয় আৰু আমাৰ কাৰণে যে এইটো বস্তু তুমি মাইকটো চাই লও আমাক দি দে মাইক্ৰোফোনটো আমি চাই লও চেক কৰি চাই লও যে গোটা যিটো বস্তু লাগে হেতু বস্তু আমি মানে কৈ দিও সেইমতে দি দিয়ে আৰু এই বিহুৰ সময়ত ধৰিলা তুমি এখন মঞ্চ পালা তাত সাউন্ড সিস্টেমত কাম কৰিব যাব লাগে আৰু সেই দিনটোতে তুমি এখন ফাংচন পালা হা কিন্তু সাউন্ড সিস্টেমত তোমাক পইচা বেছি কৈ দিব আৰু সেই যেদিনা তুমি গান মাৰিব মাতিছে যিখন মঞ্চই পইচা কম কৈ দিব তো তুমি কোনখন কৰিবা কোনটো কাম কৰিবা তুমি মানে কি মই পইচাটোক লৈ কথা নাই মেইন কথা কি মই গানটো গাব যাম কাৰণ কিয় জানা না গানটোত মোৰ ৰাইজে মোৰ হেৰিটো দেখা পাব আৰু হেতু যোনটো আমাৰ সাউন্ড সিস্টেমটো আছে সাউন্ড সিস্টেমটো তাতে এজন মানুহ সোমাই দিম বা মোৰ চিনাকি বা চলোৱা মানুহ এটা সোমাই দিলো তাতে এদিনৰ কাৰণে মানে বেলেগক এংগেজ কৰাই হলো তুমি তোমাৰ মানে তোমাৰ যিটো আদৰ্শ বা তুমি যিটো লক্ষ্য কৰি লৈছা সেই লক্ষ্যত তুমি উপনীত হ'বলৈ যাবা তুমি মই প্ৰগ্ৰামটো কৰিম কাৰণ কিয় জানা না মানুহে মোৰ ৰৈ থাকিব যে এটা কমিটিও এটা মানে কিবা এটা ভাবি ফেলে মোক ফোন কৰিব যে এইটো সিঙ্গাৰৰ মাথাটো ভাল আৰু মই যদি হেতু নাভাবি ফেলে মই যদি সাউন্ডৰ ফালে গুছো সাউন্ডৰ ফালেও মিলাব লাগিব এফালে মিলাব লাগিব দুটা সাইড মিলাব লাগিব কিন্তু মোৰ পইচাটোৰ কাৰণে মোৰ কথা নাই যে মোক সংগীতটো প্ৰথম ফাৰ্স্ট টাইম তুমি সংগীতক প্ৰাধান্য দিবা কাৰণ মই প্ৰথম সংগীতক পাইছো তাৰ পিছতহে কাম তুমি নিজে গান গাইছা না নিজৰ গান আছে নিজৰ গান আছে মোৰ এই জানুৱাৰীৰ 12 তাৰিখে মোৰ গীতটি ৰিলিজ হৈছে ৰভাতলি গীত এইটো গীত বিয়াটো চলিব পাৰিব বিয়াটো লগাব পাৰিব সেইকাৰণে গীতটি ওলাই দিয়া হৈ গৈছে এইটো গীত ওলাই গীতটো শুনিব পাৰিম পাৰিব এই গীতটোৰ তুমি কি ট্ৰেক বনাইছা এইটো গীত ট্ৰেক বনাই আছে ট্ৰেকতে শুনো নেকি আমি তেতিয়াহ'লে ঠিক আছে গীতটি তুমি যে গানটো সংগীতটো প্ৰকাশ কৰিলা উলিয়ালা এই সংগীতটো কোনে লিখিছিল গীতটি লিখিছিলে মানস প্ৰিয়ম তেওঁ মোৰ বহুত ভাল চিনাকি মানস প্ৰিয়ম দাই মানে গীতটি মোক লিখি দিছে তাৰপিছত আকৌ আমাৰ ফাৰুক দাই মিউজিক কৰিছে তাৰপিছত আৰু কিছুমান আছে মই নামবিলাক ইমান নাজানো তো আছে আৰু কিছুমান আছে ভাল কামে কৰিছে মোৰ গানৰ কামত ধুনীয়া কাম কৰিছে আৰু ধুনীয়া মিউজিক এটাও কৰিছে ফাৰুক দাই আৰু মানস দাও এটা খুব ধুনীয়া গীতটি লিখিছে মানে মই গাই বহুত ভাল পাইছো গানটো কেতিয়া ৰিলিজ দিছিলা এইটো গীতটি ৰিলিজ দিছিলো জানুৱাৰীৰ 12 তাৰিখে যোৱা জানুৱাৰী 12 তাৰিখে বেছি দিন হোৱা নাই ভাবিছো গীতটি যাতে ৰাইজে সকলোৱে আকলি লয় বুলি প্ৰথমে মোৰ ইউটিউব চেনেলতে গুচি গৈছে গীতটি তোমাৰ ইউটিউব চেনেলত গৈছে গীতটি মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে নীল বিকাশ আপোনালোকে চাই ল'ব নীল বিকাশ যদি কোনো কমিটি তোমাক যোগাযোগ কৰিব লাগে ক'ত কেনেকে তোমাৰ এড্ৰেছ মোৰ ইউটিউব চেনেলটো দি থোৱা আছে আৰু ইনষ্টাগ্ৰামতো দি থোৱা আছে আৰু আপোনালোকে দি দিব পাৰিব ইয়াতে যোগাযোগ কৰি যদি তোমাক সংগীত পৰিৱেশনৰ বাবে কোনোবা কমিটিয়ে যদি যোগাযোগ কৰিব বিচাৰে ক'ত কেনেকে যোগাযোগ কৰিব তোমাৰ এড্ৰেছটো ৰঙিয়াৰ ক'ত হয় ৰঙিয়া গুৰকুচি 25 চিটাৰ ৰঙিয়া গুৰকুচি 25 চিটাৰত ঘৰ মোৰ তাতে কন্টেক্ট কৰি ল'ব পাৰিব হয়তো নাম্বাৰত কল কৰি ফেলে মানে জাগাটোৰ ফালে তোমাৰ ফোন নম্বৰ কন্টেক্ট কৰি দিব পাৰিব টেনচন নাই এই ভৱিষ্যতৰ দিনত সংগীতক কিদৰে ল'বা নিচা নে পেছা সংগীতটো নিচা চিষ্টেমতে লৈছো আৰু নিচা কৰি চিষ্টেমতে লৈ যাম আৰু মেইন কথা কি ৰাইজে ভাল পাব লাগিব মেইন কথা গীতবোৰ শুনি ভাল পাব লাগিব এনেকে ৰাইজে সাপোৰ্টো কৰিব আৰু আশা কৰিছো যাতে সকলো গীতবোৰ মোৰ যাতে আকোৱালি লয় আৰু নতুন কাম কৰি যাম যেহেতু ৰাইজে মানে মোক যাতে মৰম দিয়ে ভাল এটা উৎসাহ দিয়ে তো মই নতুন কাম কৰি যাম গীতবোৰ গাই ভাবিছো এনেকে যদি ৰাইজে সকলে আকোৱালি লয় মোক এতিয়ালৈ কিমান সন্মান মঞ্চত তুমি গান কৰিবা যোৱা বছৰটো 40খন মান কৰিলো চাগে যোৱা বছৰ এইবাৰত 20-25খন মান কৰিছো চাগে এইটো বছৰ
25 2025 কৰিলা সংগীত পৰিবেশন কৰি তুমি ভৱিষ্যতৰ দিনত চলি যাব পাৰিম বুলি ভাবিছানে যদি ৰাইজে আশীৰ্বাদ কৰে নিশ্চয় চলি যাব পাৰিম ৰাইজে যদি আশা দিয়ে ৰাইজে মৰম যদি দিয়ে ৰাইজে যদি উৎসাহ দিয়ে নিশ্চয় চলি যাম বুলি আশা কৰিছো তো এইখনটো বৰ্তমান সময়তো এখন প্ৰতিযোগিতাৰ দিন এটা বহুত ভাল ভাল শিল্পী ওলাই আহিছে তুমিতো এগৰাকী তেনেকুৱা ভালৰ ভিতৰত এটা শিল্পী গতিকে এই সংগীত জগতখনত টিকি থাকিবলৈ হ'লে তুমি ভালৰ ভাল সংগীত প্ৰকাশ কৰিব লাগিব তাৰ বাবে তুমি কি ব্যৱস্থা লৈছা ব্যৱস্থা মানে ৰাইজে প্ৰথম মই ভাবিছো যে ৰাইজে মোৰ প্ৰথম প্ৰতিভাটো চাই লোৱাৰ পিছত ৰাইজে কি কয় মানে চাই লওক যে ৰাইজে যদি ভাল পায় নিশ্চয় ভাল ভাল কাম কৰি যাম চবখিনি চাই থৈ দিছো যে ধুনীয়া ধুনীয়া কাম কৰিম বুলি আশা কৰি আছো মঞ্চত যে তুমি সংগীত পৰিবেশন কৰা কেনেকুৱা ধৰণৰ সংগীত পৰিবেশন কৰা বিহু আধুনিক চব মানে বিহু গানো মই গাওঁ আৰু বড়ো গানো গাওঁ মাজে মাজে বড়ো গান দুটা এটা গাই দিওঁ তাৰপিছত আকৌ কিছুমান জায়গাত হিন্দীও গান চলে না তো হিন্দী গানো গাই দিওঁ কিছুমান জায়গাত বিহু আধুনিক জুবিন দাৰ আগৰ পুৰণা গীতবোৰ বহুত গাওঁ ভাল পাওঁ আৰু আগৰ পুৰণা গীতবোৰ বেছি ভাল পাওঁ মই এতিয়া আধুনিক গীত শুনো তোমাৰ কণ্ঠত ঠিক আছে দেৰা দিদিৰ নেৰা দিদিৰা দিদিৰ নেৰে দেৰা দিদিৰ নেৰা ৰানি দেৰা ৰে নাহে বেলি জাগো হৈ যাবৰে হ'ল মনে মোৰ পিয়াক লৈ এপাক ওলাবৰ হ'ল নিবিড় নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ হিয়াতে খেলিবৰ হ'ল হিয়াতে খেলিবৰ হ'ল এতিয়া বিহুৰ সময় বিহুত প্ৰত্যেকগৰাকী শিল্পীয়ে সাজু হৈ আছে বিহু মঞ্চত অনুষ্ঠান পৰিবেশন কৰি তুমিতো নিশ্চয় সাজু হৈছা এবাৰ বিহুত কেনেকুৱা গীত লৈছো ভাল ভাল বিহু গীত লৈছো ধুনীয়া ধুনীয়া গীত ৰাইজে শুনি ভাল পাব বুলি আশা ৰাখিছো বহুত ধুনীয়া ধুনীয়া গীত আধুনিক গীতবোৰ আৰু আগৰ পুৰণি গীতবোৰ লৈছো মঞ্চত অনুষ্ঠান পৰিবেশন কৰিবলৈ গ'লে প্ৰথম কোনটো গানেৰে আৰম্ভ কৰা প্ৰথম গীত মই এইটো দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতে কি মলে মলাই গোবিন্দাই ৰাম সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যায় গোবিন্দাই ৰাম আৰু কি কি গান লৈছা তুমি আৰু ধুনীয়া ধুনীয়া বিহু গীত লৈছো আধুনিক গীত কিবা লৈছা আধুনিক গীত লৈছো কি লৈছা এটা নীলদাৰ আছে নৱগীতটি নব গামোচা বব জানানে নব ৰুমাল চিলাই জানানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে আমাৰ ঘৰৰ সেইজনীয়ে ৰুমাল চিলাব নাজানে হে জানা জানৈ বৰ্ণে মাজুলী জানৈ কৰা ধাকৰি জানৈ কৰা ধাকৰি জানৈ আমি ঘড়ী লৰা খাই আৰু এটা জুবিনদাৰো লৈছো জুবিনৰ কি লৈছা জুবিন আৰু নীল আকাশৰে লৈছা হয় জুবিনদাৰ আৰু নীলদাৰ গান বেছি মই ভাল পাওঁ মই বেছি ভাল পাওঁ নীলদাৰ গানো ভাল পাওঁ বেছি ভাল পাওঁ কাৰণ মই জুবিনদাৰ গান ভাল পাওঁ আৰু নীলদাৰো ভাল পাওঁ মই সব সিঙ্গাৰৰ গীত ভাল পাওঁ কিন্তু বেছি মই ভাল পাওঁ জুবিন গাৰ্গক কিয় বেছিকৈ ভাল মানে জুবিনদা মানে যিবিলাক গান আছে জুবিনদাৰ সববিলাক গানতে মেছেজ আছে গীতবোৰ মানে যিটো গান হয় সেইটো গান মানে বৰ্তমান এনেকুৱা হৈ আছে বৰ্তমান গানটো যেনেকুৱা মানে আগতে কৈ ধৰিছে জুবিনদা বৰ্তমান এতিয়া সেনেকুৱা হৈ আছে বৰ্তমান সময়তে তেনেকুৱা হৈছে কিন্তু গীতবোৰ শুনিলে মানে এনেকুৱা লাগে যে ক'ত আছো আমি ক'ত নাই এনেকুৱা লাগে মই হেডফোনত গান শুনি থাকো জুবিনদাৰ গীত মানে মই ঘৰতে আছো না ক'ত আছো মই নিজে গম নাপাওঁ এনেকুৱা মানে এটা মানে মনত এটা বেলেগ এটা হেঁপাহ বা বেলেগ এটা বস্তু সোমাই লৈ পেলাই মানে চকু মুজি ইমান ধুনীয়াকে গীতবোৰ শুনি থাকো বহুত ভাল লাগে জুবিনদাৰ গীতবোৰ মই বহুত ভাল পাওঁ জুবিনদাৰ গীত আৰু জুবিনদাৰ গীত নোগোৱাকে মই ষ্টেজত জুবিনদাৰ গীত গামেই আৰু জুবিনৰ গীত গাবই লাগিব মই জুবিনক কেতিয়াবা ওচৰৰ পৰা পাইছানে
মই পোৱা নাই এতিয়ালৈকে জুবিন দাক এতিয়ালৈ পোৱা নাই লগ পাব ইচ্ছা নাযায় ইচ্ছা আছে বহুত ইচ্ছা আছে জুবিন দাক লগ পাব কিন্তু জুবিন দাক লগ পোৱাটো কঠিন না বহুত যাবই নিদিয়ে লগৰ মানে যাব আমি এতিয়া যাব লাগিলে বহুত কষ্ট কৰিব লাগিব যাব লাগিলে চাওক নিশ্চয় কেতিয়াবা যদি লগ পাওঁ আশা আছে বহুত লগ কৰিব জুবিন দাক লগ কৰাৰ আশা আছে বহুত লগ আৰু আৰু কি গান লৈছা জুবিন দাৰ গীত লৈছো এইটো তই নাগিনী নে গঙা চাঙত তই মেঘালী নে জোৰা বাটৰ তই খান্তি নে হৈ অৰুণাচলৰ তই নাগিনী নে গঙা চাঙত মেঘালী নে জোৰা বাটৰ খান্তি নে হৈ অৰুণাচলৰ যে তোমালোকে সংগীত পৰিৱেশন কৰিবলৈ যোৱা তোমালোকৰ লগততো মিউজিকৰ মানুহ বহু গীত থাকে ছগৰাকীমান থাকে চাগে তাৰপিছত তোমাৰ গাড়ী এখন নিব লাগিলে এই যে মিউজিকৰ যিখিনি ব্ৰেণ্ডৰ মানুহ গাড়ী এই খৰচবোৰ এখন অনুষ্ঠান কৰি মানে মেইনটেইন কৰিব পাৰি নে মেইনটেইনটো ময়ে কৰি আছো চবখিনি মানে মানে সঁচা ক'ব গ'লে মেইনটেইনটো ময়ে কৰি আছো তো গাড়ী কেনেকৈ নিব লাগে চাওঁ মানে মিউজিচিয়ানটো কেনেকৈ যাব কেনেকৈ ক'ত কি কৰিব চবখিনি বস্তু মই নিজে মেনেজমেণ্ট কৰি আছো মেনেজমেণ্টৰ কাৰণে এটা আমাৰ আছে মোৰ অৰূপ দা বুলি কোৱা আৰু অৰূপ দাই মানে মোক বহুতখিনি বস্তু বহুতখিনি হেল্প কৰি দিছে মানে প্ৰথমৰ পৰা বহুতখিনি অলপ হেল্প কৰি দিছে মোক যে তোমাক কিছুমান অনুষ্ঠান দিছে আৰু আমাৰ দাদাও দিছে দাদা আহিছে খাৰুল দাও দিছে বহুতখিনি আৰু আমাৰ গাঁৱতো সিফালে আছে পাপুদা বহুতখিনি হেল্প কৰি দিছে পাপুদাই মানে মোৰ মানে এখেতসকলে তোমাক অনুষ্ঠান মানে প্ৰথম টাইমত বহুতখিনি হেল্প কৰি দিছে সিহঁতে আৰু পাপুদাই মেইন বিশেষকে মানে কি পাপুদাই বহুতখিনি সহজ কৰি বহুতখিনি মানে কষ্ট কৰি দিছে আমাৰ পাপুদা আছে আমাৰ গাঁৱৰে মানে এনেকুৱাকে মানে গৈছে মোৰ কাৰণে মানে মানুহক এনেকে কৈছে যে লাগালি মোক চেণ্ডেলি চৰাই দিব যদি তাৰ গান যদি বেয়া লাগে মোক চেণ্ডেলি চৰাই দিব এনেকে কৈছে মানে প্ৰথম অৱস্থাত মানে বহুত নিজে মানে অসন্মানিত হৈছে মানে তথাপিও মোক মানে উঠোৱাৰ বহুত হেঁপাহ আৰু আছে ৰাজুদা বুলি কোৱা আৰু তেওঁ মানে গীতবোৰ গ'লে ডাইৰেক্ট মানে শ্বেয়াৰ কৰি থাকিব মোৰ গীতবোৰ আহিলে ডাইৰেক্ট ফোন কৰিব যে গীত আছে নে তোমাৰ নতুন গীত আছে নে কিবা আছে হয় মই কিছুমান কভাৰ চঙো কৰি থৈ দিওঁ ন সেইবোৰো শুনি থাকিব মানে বহুত ভাল পায় সিহঁতে মানে সুধি থাকে তো সেইবোৰ মানে বস্তুটো মানে মই সিহঁতক মানে ভাল লাগে সিহঁতে মোক সহযোগ কৰি আছে মোৰ লগত আৰু কিছুমান আছে অনুষ্ঠান কৰিবলৈ যোৱা সময়ত তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি কৰবাত ধৰি লওক অনুষ্ঠান এখন কৰিব গ'লা মানে দৰ্শকে কৈছে বোলে গান ভাল হোৱা নাই কিবা হোৱা নাই এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি তোমাৰ বা কেতিয়াবা তোমাৰ গান বহুত ভাল হৈছে বুলি এটা ভাল হেৰি দিছে মানে মই কিন্তু তেনেকুৱা আজিলৈকে পোৱা নাই যে গান তোমাৰ বেয়া হৈছে কিবা হৈছে এইটো পোৱা নাই কিন্তু এটা কথা হয় যে প্ৰথম মই যেতিয়া এটা অনুষ্ঠান কৰিছিলো মানে অনুষ্ঠান মই কৰা নাছিলো মানে কি হৈছে প্ৰথম মই নাম দি গান গাইছিলো এটা হেৰিত মানে আমাৰ কি বুলি কয় আমাৰ গাঁৱতে দেউলৈত মানে মই প্ৰথম নাম দিব গৈছিলো তো গীত এটি গাইছিলো যেতিয়া নীলদাৰ গান এটি গাইছিলো মাছলৈ গৈছিলো গানটো তো সেই মাছলৈ গৈছিলো গীতটি গাইছিলো লাষ্ট পৰ্যায়ত মোৰ মানে অকণমান ভুল হৈ গৈছিল তো ভুল হৈ যোৱাৰ লগে তেতিয়াৰ পৰা আকৌ মানে অলপ বেয়া লাগিল মানে কমিটি ক'লে আৰু যে ঠিক আছে নেক্সট টাইমৰ পৰা তোমালোকে অলপ চৰ্চা কৰি দিবা গীত ঠিক আছে সেনেকে আৰু নেক্সট পৰ্যায়ত গ'লো নাম দিবৰ কাৰণে কিন্তু নামটো দিবা নিদেই গাব নালাগে বুলি কৈছে গাব নালাগে তুমি প্ৰথমবাৰো সেনেকুৱা কৰি দিছে এইবাৰ দ্বিতীয়বাৰো সেনেকুৱা যাব দিব নোৱাৰি মানে অকল তেতিয়া সেই সময়ত আমাৰ পাপুদাই কৈছে পাৰিব টেনশ্যন কৰিব নালাগে যদি নোৱাৰে পিছত ক'ব লাগিলে আপুনি এনেকে ক'লে পিছত দিয়াৰ পাছত মই আকৌ গ'লো যাই গানটো গালো গোৱাৰ পাছত সকলো ৰাইজে মানে ভাল পাই মানে বহুত মানে পইচাও দিছে মানে মোক তাতে মানে 100-200 টকা মানে পইচাও দিছে মোৰ হাতত যে তোমাৰ গানটো ইমান ধুনীয়া হৈছে তাতে গান গাইছিলো আৰু তাতে মোৰ মানে একজন মানুহ আছে বহুতখিনি হেল্প কৰি দিছে মানে আমাৰ মিণ্টু দা বুলি কয় তো মিণ্টু দা মানে মোৰ ভিডিঅ'ৰ কামবিলাক ধুনীয়া কৰে আৰু ভিডিঅ'ৰ কামবিলাক গোটেই কৰি থাকে মিণ্টু দা আমাৰ মোৰ যিমানখিনি গানৰ কাম আছে চব গানৰ কামবিলাক আগতে কৰি আছিল এতিয়া মানে অলপ মানে কৰা নাই তো কৰিলে আৰু কৰিব সি মই বহুতখিনি হেল্প এই বিহুৰ বতৰত তুমি কি ক'বা অসমৰ ৰাইজক বিহুৰ বতৰত মানে এতিয়া সকলোৱে ৰাইজে মানে ধুনীয়াকৈ বিহুটো পালন কৰি যাওক বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু সকলোৱে মানে বিহুৰ সুবাস লওক তাকে কামনা কৰিছোঁ গ্ল'বেল হেৰিৰ আজিৰ প্ৰথম অনুষ্ঠানত আমি এগৰাকী শিল্পীক আমন্ত্ৰণ কৰি আনিছিলোঁ তেওঁ হ'ল নীল বিকাশ
তেওঁৰ ঘৰ ৰঙিয়াত তেওঁ খুব সুন্দৰ সংগীত চৰ্চা কৰি আহিছে তেওঁ মঞ্চই গীত সংগীত পৰিৱেশন কৰি দৰ্শকক আমোদ দি আহিছে আশা কৰিছোঁ তেওঁক এই বহাগত আপোনালোকৰ মঞ্চত লগ পাব ধন্যবাদ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ